দৰঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলান্যাস কৰিলে তিনিটাকৈ বৃহৎ উন্নয়নমূলক প্ৰকল্প। ৰাজ্যৰ বিকাশত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰীক এইসমূহ প্ৰকল্পৰ বাবে ধন্যবাদ জনাই আক্ৰমণৰ লক্ষ্য কৰি ল'লে কংগ্ৰেছ দলক। শ্ৰদ্ধা ৰাইজ, আমাৰ এই দুইটা আঁচনি ৰিং ৰোড আৰু কুৰুৱা নাৰেংগীৰ মাজৰ দলঙে আমাৰ এই গোটেই অঞ্চলটোলৈ এক নতুন অৰ্থনীতি কঢ়িয়াই আনিব। স্যাটেলাইট টাউনশ্বিপ নিৰ্মাণৰ এক নতুন সুবিধা আমাৰ মাজলৈ আহি পৰিব। শ্ৰদ্ধা ৰাইজ, আজিৰ দিনটোত প্ৰধানমন্ত্ৰী ডাঙৰীয়া গোলাঘাটকে ধৰি 18,000 কোটি টকাৰ অসমক উপহাৰ দিব। আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত কেতিয়াবা একেলগে 18,000 কোটি টকা অসমক উপহাৰ দিয়া হৈছিল নেকি? কেতিয়াবা দিয়া হৈছিলে নেকি? কংগ্ৰেছে কেতিয়াবা আমাক ইমান উপহাৰ দিছিলে নেকি? আজি আমাক কোনে উপহাৰ দিছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আমাক এটা দিনতে 18,000 কোটি টকাৰ উপহাৰ লৈ আহিছে। অকল সেয়ে নহয়, অনাগত দিনত নামৰূপত সাৰ কাৰখানা, জাগিৰোডত টাটা ছেমি কণ্ডাক্টৰ, ধুবুৰীৰ চাপৰত বৃহৎ শক্তি উৎপাদন কেন্দ্ৰকে ধৰি আমাৰ ৰাজ্যত আজি অজস্ৰ আঁচনিৰে অসমখনক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছে। ৰিং ৰোড নিৰ্মাণ আৰু নাৰেংগী কুৰুৱা সংযোগী দলং নিৰ্মাণৰ কথা ঘোষণা কৰাৰ সময়তে কংগ্ৰেছে এটিকিং কৰা বুলি উল্লেখ কৰি কংগ্ৰেছক উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি যেতিয়া গুৱাহাটীৰ ৰিং ৰোডৰ কথা কৈছিলো, একাংশ লোকে আমাক হাঁহিছিলে। আজি ৰিং ৰোড বাস্তৱত ৰূপায়িত হ'ল। নাৰেংগী কুৰুৱাৰ দলঙৰ কথা যেতিয়া আমি কৈছিলো, একাংশ লোকে আমাক ইটিকিং কৰিছিলে, কিন্তু আজি নাৰেংগী কুৰুৱাৰ দলং বাস্তৱায়িত হ'ল। ইয়াৰ উপৰিও বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ শীঘ্ৰেই 4 লেনযুক্ত ঘাইপথ নিৰ্মাণৰ কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি নিশ্চিত যে অহা কিছুদিনৰ ভিতৰতে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ এই ৰাস্তাও আমি 4 লেনযুক্ত ৰাস্তা হিচাপে পাব পাৰিম, সেই বিশ্বাসো মোৰ মাজত আছে। মই পুনৰ এবাৰ আপোনালোকক শুভেচ্ছা জনাইছো আৰু আমি আপোনালোকক কথা দিছো যে অসমৰ বিকাশৰ বাবে, অসমৰ উন্নয়নৰ বাবে আমি প্ৰতিটো ক্ষণ, প্ৰতিটো মুহূৰ্ত আমি আপোনালোকৰ বাবে কাম কৰিম আৰু অসমখনক ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনটোত এইসমূহ উন্নয়নমূলক কাম আৰম্ভ হোৱাৰ বাবে ৰাজ্যৰ বিকাশত অধিক গতি ল'ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীক ধন্যবাদ জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে অহা বৰ্ষৰ জানুৱাৰী মাহত গুৱাহাটী উত্তৰ গুৱাহাটী দলং ৰাজ্যৰ বাবে মুকলি কৰা হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰ কথা যেতিয়া আমাক কৈছিলো, মানুহে আমাক হাঁহিছিলে, কিন্তু জানুৱাৰী মাহত মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ জনাইছো গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলঙৰো শুভ উদ্বোধনৰ বাবে। অৰ্থাৎ আজি অসমে নতুন দিনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে, নতুন আশা বুকুত বান্ধি এখন নতুন অসম নিৰ্মাণৰ দিশত আগবাঢ়িছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।